ইণ্টাৰনেট ইতিহাসত সৰ্ববৃহৎ পাছৱৰ্ড লিকৰ ঘটনা। ইণ্টাৰনেট ব্যৱহাৰকাৰীসকল সাৱধান। চাইবাৰ অপৰাধীৰ কাণ্ডত আতংকিত কোটি কোটি ইণ্টাৰনেট ব্যৱহাৰকাৰী। গুগল ব্যৱহাৰকাৰীলৈ আহিছে পাছৱৰ্ড সলনিৰ জাননী। আপুনিও অতি সোনকালে ফেচবুক আৰু ইমেইলৰ পাছৱৰ্ড সলনি কৰক। ইণ্টাৰনেট ইতিহাসত সংঘটিত হৈছে সৰ্ববৃহৎ পাছৱৰ্ড লিক। বিশ্বজুৰি ভয়ানক প্ৰত্যাহ্বানৰ সন্মুখীন ডিজিটেল চিকিউৰিটি। এপল, ফেচবুক, গুগলকে ধৰি বহু মাধ্যমৰ পাছৱৰ্ড লিক দুষ্টচক্ৰৰ। 16 কোটি পাছৱৰ্ড লিক হৈছে এপল, ফেচবুক, গুগলকে ধৰি 16 কোটি পাছৱৰ্ড দুষ্টচক্ৰই হেক কৰিছে। সেইকাৰণে আপুনি অতি সাৱধান হওক। আপুনি অতি সোনকালে আপোনাৰ মোবাইলত থকা ফেচবুক আৰু জিমেইলৰ পাছৱৰ্ড অতি সোনকালে আপুনি চেঞ্জ কৰক, সলনি কৰক। সেইবাবে আমি এইটো ভিডিঅ'ৰ জৰিয়তে আজি এইটো ভিডিঅ'ত দেখুৱাম আপোনালোকে ফেচবুক আৰু জিমেইলৰ পাছৱৰ্ড আপোনালোকে অতি সহজতে মোবাইলতে আপুনি কেনেকৈ চেঞ্জ কৰিব পাৰিব। প্ৰথমতে আমি ইমেইলৰ পাছৱৰ্ডটো চেঞ্জ কৰি দেখুৱাম। তাৰ বাবে ইমেইলটো অপেন কৰিলো। ওপৰত আপোনালোকে পাব গুগল একাউণ্ট, এই অপশ্যনটোত আপোনালোকে ক্লিক কৰি দিব। পিছত এই পেজটো আহিব, ইয়াত আপোনালোকে পাব চিকিউৰিটি, এই চিকিউৰিটি অপশ্যনটোত আপোনালোকে ক্লিক কৰি দিব। আপোনাৰ জিমেইলটো এতিয়ালৈকে যদি 2 ষ্টেপ ভেৰিফিকেশ্যন কৰা নাই, আপোনালোকে অতি সোনকালে 2 ষ্টেপ ভেৰিফিকেশ্যনটো কৰি ল'ব। এতিয়া আমি পাছৱৰ্ড চেঞ্জটো কৰি দেখুৱাম। ইয়াত আপোনালোকে পাব পাছৱৰ্ড, এই পাছৱৰ্ড অপশ্যনটোত আপোনালোকে ক্লিক কৰি দিব। চিকিউৰিটি ৰিজন থকাৰ কাৰণে স্ক্ৰীনশ্বটটোত ব্লেক হৈ গৈছে, আপোনালোকক দেখুৱাব পৰা নাই। এতিয়া আপোনালোকে এই পাছৱৰ্ড অপশ্যন, ইয়াত আছে নিউ পাছৱৰ্ড, ইয়াত আপোনালোকে নিউ পাছৱৰ্ড এখন বহুৱাই দিব। আপোনাৰ নামৰ কেইটামান সংখ্যা দিব পাৰে আৰু কেইটামান নাম্বাৰ দিব পাৰে, আৰু আপোনালোকে এটা ৰেট বহুৱাই অলপ হাৰ্ডকে আপোনালোকে নিউ পাছৱৰ্ড এটা বহুৱাই দিব। তলত আছে কনফাৰ্ম পাছৱৰ্ড, ইয়াতো আপোনালোকে সেম টু সেম পাছৱৰ্ডটো বহুৱাই চেঞ্জ পাছৱৰ্ড অপশ্যনত আপোনালোকে ক্লিক কৰি দিব। তাৰপিছত আপোনালোকে গেট ষ্টাৰ্টত আপোনালোকে ক্লিক কৰি দিব। আপোনালোকে চাব পাৰিছে আমাৰ ইমেইলত মেছেজ এটা আহিছে, পাছৱৰ্ডটো ধুনীয়াকৈ চেঞ্জ হৈ গৈছে। এনেকে অতি সহজতে আপোনালোকে পাছৱৰ্ডটো চেঞ্জ কৰি লওক। এতিয়া আমি দেখুৱাম আপোনালোকক ফেচবুকৰ পাছৱৰ্ডটো আপোনালোকে কেনেকৈ চেঞ্জ কৰিব। তাৰ বাবে আপোনালোকে ফেচবুক অপেন কৰিব, ওপৰত পাব আপোনালোকে 3 ডট বা 3 লাইন, ইয়াত আপোনালোকে অকে কৰিব। আপোনালোকে পাব চিটিং এণ্ড প্ৰাইভেচি, এই অপশ্যনটোত আপোনালোকে ক্লিক কৰি দিব। আপোনালোকে ইয়াত চিটিং, এই চিটিং অপশ্যনটোত আকৌ ক্লিক কৰি দিব। পাছত আপোনালোকে পাব পাছৱৰ্ড এণ্ড চিকিউৰিটি, এই অপশ্যনটোত আপোনালোকে ক্লিক কৰিব। আকৌ তলত পাব পাছৱৰ্ড এণ্ড চিকিউৰিটি, এই অপশ্যনটোত আকৌ ক্লিক কৰিব। আপোনালোকে ইয়াত পাব চেঞ্জ পাছৱৰ্ড আৰু তলত পাব 2 ফেক্টৰ অথেন্টিকেশ্যন। আপোনালোকে যদি এতিয়ালৈকে 2 ফেক্টৰ অথেন্টিকেশ্যন কৰা নাই, আপোনালোকে সোনকালে কৰি ল'ব। চেঞ্জ পাছৱৰ্ডত অকে কৰি পাছৱৰ্ডটো চেঞ্জ কৰি দেখুৱাম। আপোনালোকৰ যিটো ফেচবুক আইডি হয়, এই আইডিটোত আপোনালোকে ক্লিক কৰিব। ইয়াত যদি আপোনালোকৰ আগৰ পাছৱৰ্ডটো মনত আছে তেনেহ'লে বহুৱাই দিব, যদি মনত নাই হ'লে আপোনালোকে ফৰগট পাছৱৰ্ডত অকে কৰিব। ফৰগট পাছৱৰ্ড অকে কৰাৰ পিছত আপোনালোকৰ ইমেইলত এটা OTP যাব, এটা কোড যাব, নাইবা আপোনাৰ হোৱাটছএপত এটা কোড যাব, সেই কোডটো বহুৱাই আপোনালোকে পাছৱৰ্ডটো চেঞ্জ কৰি ল'ব পাৰিব। এতিয়া যিহেতু আমাৰ আগৰ পাছৱৰ্ডটো মনত আছে, সেইকাৰণে আমি আগৰ পাছৱৰ্ডটো ইয়াত বহুৱাই তলত নিউ পাছৱৰ্ড আৰু ৰিটাইপ নিউ পাছৱৰ্ড, সেম টু সেম তলত পাছৱৰ্ডটো বহুৱাই আমি কৰি দিম। যিহেতু আমাৰ আগৰ পাছৱৰ্ডটো মনত আছে, আমি আগৰ পাছৱৰ্ডটো ওপৰত বহুৱাই তলত নিউ পাছৱৰ্ডত এটা নতুন পাছৱৰ্ড দিম, আৰু তলত ৰিটাইপ নিউ পাছৱৰ্ডত আমি সেম টু সেম পাছৱৰ্ডটো বহুৱাই পাছৱৰ্ডটো অকে কৰিম। কৰাৰ লগে লগে ইমেইলত এটা কোড আহিব, এই কোডটো ইয়াত বহুৱাই কণ্টিনিউ অপশ্যনত অকে কৰাৰ লগে লগে পাছৱৰ্ডটো চেঞ্জ হৈ যাব। এতিয়া আপোনালোকে চাব পাৰিছে আমাৰ ইয়াত মেছেজ আহি গৈছে, ইউৰ পাছৱৰ্ড হেজ বিন চেঞ্জড, আমাৰ পাছৱৰ্ডটো অলৰেডি চেঞ্জ হৈ গৈছে। আপোনালোকেও এনেকে অতি সহজতে পাছৱৰ্ডটো চেঞ্জ কৰিব পাৰিব। আপোনালোকে যিমান পাৰে সিমান ভিডিঅ'টো শ্বেয়াৰ কৰি দিব, যাতে প্ৰতিজন মানুহে ফেচবুক আৰু ইমেইলৰ পাছৱৰ্ডটো চেঞ্জ কৰি লয়।